গোটেইবোৰ যে অভাৰব্ৰিজ এই তেওঁ অভাৰব্ৰিজ বনোৱা ক্ষেত্ৰত যিবোৰ প্ৰক্ৰিয়া থাকে যে সাধাৰণ নাগৰিকসকলৰ লগত আলোচনা কৰা যে অভাৰব্ৰিজ যদি প্ৰয়োজন আছে কোনটো পইণ্টৰ পৰা ক'লৈকে প্ৰয়োজন আছে এই ধৰণৰ আলোচনা যি নহয় যোৰহাটত নহয় গুৱাহাটী দীঘলী পুখুৰীত নহয় তাৰ পিছত যে আৰু এটা প্ৰক্ৰিয়া যে অভাৰব্ৰিজ বনোৱা আগত আমি এটা এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰিব লাগে গছ গছনি আমি যে কমকৈ আমি কাটিব পাৰোঁ তাৰ বাবে এটা ইম্পেক্ট যে হ'ব লাগে সেইটো হোৱা নাই এতিয়া উত্তৰ গুৱাহাটীত যিদৰে এতিয়া তেওঁলোকৰ আনপ্লেন তাত নিৰ্মাণ কাম চলি আছে আনপ্লেন কনষ্ট্ৰাকশ্যন কাম চলি আছে এতিয়া উত্তৰ গুৱাহাটীত গ'লেই আপোনালোকে পানী পাব পানী জমা হৈ গৈছে পানী ওলোৱা ৰাস্তা নাই যিদৰে এই ফ্লাইঅভাৰ হাইৱে বনাওঁতে যে যি ধৰণৰ এটা মাটি লৈ এটা কেলেংকাৰী চলি আছে হাইৱে অথৰিটিৰ পৰা বিশেষভাৱে আৰু কম্পেনচেশ্যন পাবলৈ যি এটা চিণ্ডিকেট চলি আছে সেইটো আমি কলিয়াবৰ তিনিআলিটো আমি দেখা পাইছোঁ তো প্ৰত্যেক ক্ষেত্ৰত এই অভাৰব্ৰিজ ৰাইজৰ লগত আলোচনা নকৰাকৈ এনভাইৰনমেণ্টেল পৰ্যাৱৰণৰ প্ৰকৃতিৰ যি নিয়মবোৰ পালন নকৰাকৈ যি চৰকাৰী আইন সেই আইন কেনেদৰে বেকা কৰি বিজেপি দলৰ নেতাসকল আৰু আৰ্থিকভাৱে সুবিধা ল'ব পাৰে সেয়াৰ বাবে এটা চিণ্ডিকেট এটা পইচা তোলা এটা গোটেইবোৰ যে অভাৰব্ৰিজ এই তেওঁ অভাৰব্ৰিজ বনোৱা ক্ষেত্ৰত যিবোৰ প্ৰক্ৰিয়া থাকে যে সাধাৰণ নাগৰিকসকলৰ লগত আলোচনা কৰা যে অভাৰব্ৰিজ যদি প্ৰয়োজন আছে কোনটো পইণ্টৰ পৰা ক'লৈকে প্ৰয়োজন আছে এই ধৰণৰ আলোচনা যি নহয় যোৰহাটত নহয় গুৱাহাটী দীঘলী পুখুৰীত নহয় তাৰ পিছত যে আৰু এটা প্ৰক্ৰিয়া যে অভাৰব্ৰিজ বনোৱা আগত আমি এটা এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰিব লাগে গছ গছনি আমি যে কমকৈ আমি কাটিব পাৰোঁ তাৰ বাবে এটা ইম্পেক্ট যে হ'ব লাগে সেইটো হোৱা নাই এতিয়া উত্তৰ গুৱাহাটীত যিদৰে এতিয়া তেওঁলোকৰ আনপ্লেন তাত নিৰ্মাণ কাম চলি আছে আনপ্লেন কনষ্ট্ৰাকশ্যন কাম চলি আছে এতিয়া উত্তৰ গুৱাহাটীত গ'লেই আপোনালোকে পানী পাব পানী জমা হৈ গৈছে পানী ওলোৱা ৰাস্তা নাই যিদৰে এই ফ্লাইঅভাৰ হাইৱে বনাওঁতে যে যি ধৰণৰ এটা মাটি লৈ এটা কেলেংকাৰী চলি আছে হাইৱে অথৰিটিৰ পৰা বিশেষভাৱে আৰু কম্পেনচেশ্যন পাবলৈ যি এটা চিণ্ডিকেট চলি আছে সেইটো আমি কলিয়াবৰ তিনিআলিটো আমি দেখা পাইছোঁ তো প্ৰত্যেক ক্ষেত্ৰত এই অভাৰব্ৰিজ ৰাইজৰ লগত আলোচনা নকৰাকৈ এনভাইৰনমেণ্টেল পৰ্যাৱৰণৰ প্ৰকৃতিৰ যি নিয়মবোৰ পালন নকৰাকৈ যি চৰকাৰী আইন সেই আইন কেনেদৰে বেকা কৰি বিজেপি দলৰ নেতাসকল আৰু আৰ্থিকভাৱে সুবিধা ল'ব পাৰে সেয়াৰ বাবে এটা চিণ্ডিকেট এটা পইচা তোলা এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।